10 আৰু 11 আগষ্টত চামতাত পুতলা নাচৰ কৰ্মশালা। অসম সাহিত্য সভাৰ লোক পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধনৰ উপসমিতিৰ উদ্যোগতে অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠান। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি। অসম সাহিত্য সভাৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধনৰ উপসমিতিৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভা, চামতা আঞ্চলিক সাহিত্য সভা, কামৰূপ মহাবিদ্যালয়, চামতাৰ অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ সহযোগতে 10 আৰু 11 আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে চামতাৰ কামৰূপ মহাবিদ্যালয়ত পুতলা নাচৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি 10 আগষ্টৰ পুৱা 8:30 অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি এম হাছান আলীয়ে। পুৱা 9:45 পুতলা নাচৰ কৰ্মশালাত অংশগ্ৰহণকাৰীৰ নাম পঞ্জীয়ন কৰা হ'ব আৰু পুৱা 10 বজাত পুতলা নাচৰ কৰ্মশালা উদ্বোধন কৰা হ'ব। উদ্বোধন কৰিব নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ প্ৰমোদ হালৈয়ে। আদৰণি ভাষণ প্ৰদান কৰিব পুতলা নাচৰ কৰ্মশালাৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ কবিতা চৌধুৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লাহ খান যুৱ বঁটা প্ৰাপক বিনীতা দেৱীয়ে। 11 আগষ্টৰ পুৱা 9 বজাত দ্বিতীয় দিনাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব আৰু উদ্বোধন কৰিব নলবাৰীৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ লীলা ডেকাই। আবেলি 2 বজাতেই মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ লোক পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধনৰ উপসমিতিৰ কাৰ্যকৰী সভাপতি মধুসূদন বেধিয়ে। আদৰণি ভাষণ প্ৰদান কৰিব পুতলা নাচৰ কৰ্মশালাৰ আদৰণি সমিতিৰ সভাপতি ডক্টৰ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱাই। সভাত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা, অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। এই সভাতেই পুতলা নাচৰ বিশিষ্ট শিল্পী গোবিন্দ তালুকদাৰক, নাৰায়ণ ডেকা, অজয় শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। পুতলা নাচৰ কৰ্মশালাত শ্ৰীমন্ত শংকৰদেৱ পুতলা নাচৰ, নটৰাজ পুতলা নাচৰ দল, গন্ধিয়া আৰু অসম পাপেট থিয়েটাৰ মাখিৱাখাই অংশ ল'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লগতে উক্ত 2 দিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতিও কামনা কৰে উদ্যোক্তা মণ্ডলীয়ে। অসম সাহিত্য সভাৰ তৰফৰ পৰা সমূহ সাহিত্যপ্ৰেমী তথা সংস্কৃতিপ্ৰেমী ৰাইজলৈ আমি সচেতন প্ৰণিবাদ জনাই আগন্তুক যি আমাৰ অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ এটি উপসমিতি অসমৰ পৰিচয় কলা সংৰক্ষণ সংবৰ্ধন উপসমিতি আছে, এই সমিতিৰ সৌজন্যত আৰু আমাৰ চামতা আঞ্চলিক শাখা সাহিত্য সভা, নলবাৰী জিলা সাহিত্য সভা আৰু ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ উদ্যোগত অহা 10 আৰু 11 আগষ্টত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পুতলা কৰ্মশালাখন অনুষ্ঠিত কৰাৰ বাবে আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ যি প্ৰস্তুতি ইতিমধ্যে আমাৰ তুংগত উঠিছে। ইয়াৰ চামতাবাসীৰ লগতে নলবাৰীৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে ইতিমধ্যে বিভিন্ন দিহাপৰামৰ্শ দিছে আৰু আমাৰ বিশেষভাৱে কাৰ্যসূচী হিচাপে আপোনালোক জনাই সুখী হ'ম যে আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কৰিব। যি অসম সাহিত্য সভাই সদায় কিছুমান নিৰ্দিষ্ট বিষয়ত গুৰুত্ব প্ৰদান কৰি আছে, বিশেষভাৱে সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই গুৰুত্ব প্ৰদান কৰি এইবুলি আমাৰ প্ৰধান সম্পাদক সন্মানীয় ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাদেৱৰ এই যিটো বলিষ্ঠ নেতৃত্ব, আমাৰ পদ্মশ্ৰী সূৰ্য হাজৰিকাদেৱৰ সভাপতি মহোদয়ৰ বলিষ্ঠ নেতৃত্বত এখনি সমিতি গঠন কৰিছে। সেইখন হৈছে অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ সংবৰ্ধন সমিতি। আপোনালোকে জানেই সম্প্ৰতি সময়ত আমাৰ অসমৰ জাতীয় জোট শিপাহতে পৰিৱেশ্য কলা বিশেষভাৱে ঢুলীয়া, খুলীয়া, ওজাপালি বা নাগাৰা নাম আদি কৰি এইবিলাকৰ সাম্প্ৰতিক সময়ত বিলুপ্তপ্ৰায় হয় নাই, অপভ্ৰংগৰ সৃষ্টি হৈছে। নাগাৰা নাম আদি কৰি বিভিন্ন আমাৰ যি প্ৰাচীন পৰিৱেশ্য কলাবিলাকৰ এতিয়া অপভ্ৰংগ হৈছে। নতুন প্ৰজন্মই এই ক্ষেত্ৰত যথেষ্ট অজ্ঞ। সেইহেতু শেহতীয়াভাৱে আমি অসম পৰিৱেশ্য কলাৰ যিটো সংৰক্ষণ সংবৰ্ধন সমিতি ইতিমধ্যে আমি হলীগীত কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। খেৰাই নৃত্য আৰু দিহানামতো আমি বিশেষভাৱে যিটো কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আমি সুন্দৰভাৱে খেৰাই নৃত্য আৰু আমাৰ যিটো দিহানামৰ পৰা আমি গ্ৰন্থ প্ৰণয়ন কৰি এইবুলিও যিটো আমাৰ কামৰূপ মহাবিদ্যালয়ত 10 আৰু 11 তাৰিখে কৰ্ম অনুষ্ঠিত হ'ব, সেইটো সংগতিৰ আমি সুন্দৰ এখন গৱেষণাধৰ্মী এখন গ্ৰন্থৰ প্ৰণয়নত আমি আগবাঢ়িছোঁ। বিভিন্নজন গৱেষকে ইয়াত লিখিছে, বিভিন্ন সাহিত্যিকে লিখিছে পুতলা নাচৰ ইতিহাস বুলি।
আমাৰ লক্ষ্য উদ্দেশ্য হৈছে পুতলা নাচটো শুদ্ধ ৰূপে দাঙি ধৰিব লাগে, উত্তৰণ বিৱৰ্তন ঘটিছে, সেইখিনি ক'ৰবাত আশা আছে নেকি, আৰু নতুন প্ৰজন্মৰ হাতলৈ শুদ্ধ ৰূপত কেতিয়াও পুতলা নাচক আগবঢ়াই পাব। এইটো হৈছে আমাৰ এই কৰ্মশালাৰ মূল উদ্দেশ্য। এই দুদিনীয়া কাৰ্যসূচীত আপোনালোকৰ সহযোগী উপস্থিত। প্ৰথমে চামতা আঞ্চলিক শাখা সাহিত্য তৰফৰ পৰা পদুদলৈকে আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাৰ পৰিবেশ্য কলা সংৰক্ষণ সংবৰ্ধন সমিতিৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভাৰ আৰু চামতা আঞ্চলিক শাখা সাহিত্য সভা কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী আৰু অসমীয়া বিভাগৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি চামতা কামৰূপ মহাবিদ্যালয়ৰ সভাকক্ষত এখন দুদিনীয়াকৈ পুতলা নাচৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অহা 10 আৰু 11 আগষ্ট 2024 ইংৰাজী তাৰিখত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আমি যুগুত কৰি উলিওৱা কাৰ্যসূচীখন এনেধৰণৰ: 10 তাৰিখে ৰাতিপুৱা 8:45 বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলন কৰিব চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি এম হাছান আলীয়ে। 9 বজাত শ্বহীদ তৰ্পণ, পুৱা 9:15 বজাত বন্তি প্ৰজ্বলন অনুষ্ঠিত হ'ব। সেইদিনা 9:30 বজাত স্মৃতি তৰ্পণ কৰিব। ইয়াৰ পিছতে 9:45 বজাত পুতলা নাচৰ কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকলৰ নাম পঞ্জীয়ন কৰা হ'ব। 10 বজাত কৰ্মশালা উদ্বোধন কৰিব নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ প্ৰমোদ হালৈ ছাৰে। আদৰণি ভাষণ কৰিব আমাৰ পুতলা নাচ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডক্টৰ কবিতা চৌধুৰীয়ে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খান যুৱ বঁটা প্ৰাপক শ্ৰীযুতা বিনীতা দেৱী। দ্বিতীয় দিনৰ কাৰ্যসূচী এনেধৰণৰ: পুৱা 9 বজাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ লীনা ডেকাই উদ্বোধন কৰিব। কৰ্মশালাখন উদ্বোধন কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ লীনা ডেকাই। মুকলি সভাত উদ্বোধক হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা। অসমৰ পৰিবেশ্য কলা আৰু সংৰক্ষণ সংবৰ্ধন উপসমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত মধুসূদন মেধি। আদৰণি ভাষণ পাঠ কৰিব এই আদৰণি সমিতিৰ সভাপতি তথা কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ডক্টৰ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱ। সিদিনা এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। এই গ্ৰন্থখন উন্মোচন কৰিব শ্ৰীযুত কমল নয়ন পাটোৱাৰী, তেখেত নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক শ্ৰীযুত অজিত প্ৰসাদ শৰ্মা, শ্ৰীযুত উজ্জ্বল চন্দ্ৰ দাস, শ্ৰীযুত ডাক্তৰ বিপিন চন্দ্ৰ কলিতা, শ্ৰীযুত গোবিন্দ কলিতা, শ্ৰীযুত ধ্ৰুৱজ্যোতি শৰ্মা, ডক্টৰ ভৱেন্দ্ৰনাথ শৰ্মা, ডক্টৰ ভৱেন্দ্ৰনাথ পাঠক, তেখেত কামৰূপ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক। অধ্যক্ষ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা ডাক্তৰ বাবুল কুমাৰ শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। বাবুল কুমাৰ বেজবৰুৱা উপস্থিত থাকিব। কাৰ্যকৰী সভানেত্ৰী শ্ৰীযুতা বিভা বুজৰ বৰুৱাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। বাক্সা জিলা সাহিত্য সভাৰ শ্ৰীযুত কামদেৱ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু সেই সভাতে সিদিনা শিল্পী 3গৰাকী বিশিষ্ট ঢুলীয়া নাচৰ শিল্পীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। তেখেতসকল হ'ল শ্ৰীযুত গোবিন্দ তালুকদাৰ, শ্ৰীযুত নাৰায়ণ ডেকা আৰু শ্ৰীযুত অজয় শৰ্মা। সমূহ ৰাইজৰ উপস্থিতি, সক্ৰিয় সহায় সহযোগ, দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ। এই স্বাগতে ৰাইজৰ পৰা বৰঙণি সংগ্ৰহ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। যিসকলে দান বৰঙণি দি আমাক সহায় কৰিছে তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ হৈ ৰওঁ। কামৰূপ মহাবিদ্যালয়ৰ
অধ্যাপকসকলে আমাক যি ধৰণে সহায় আৰু সহযোগিতা আগবঢ়াইছে লগতে অধ্যক্ষ আৰু উপাধ্যক্ষ মোৰ ভাষা জননী অসম সাহিত্য সভা অসমৰ পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভা চামতা আঞ্চলিক সাহিত্য সভা আৰু কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ সহযোগত পুতলা নাচৰ কৰ্মশালা কামৰূপ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে 10 আৰু 11 তাৰিখে ইয়াৰ ঘোষণা কৰা হৈছে। আমি সঁচাকৈ আনন্দিত। সাহিত্য সভা আমি অসম সাহিত্য সভালৈ আমি তোমাক ধন্যবাদ আছে এইকাৰণে যে কামৰূপ মহাবিদ্যালয়ত পুতলা নাচৰ যি কৰ্মশালা ইয়াত আয়োজন কৰা হৈছে ই সঁচাকৈ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াত সহায় কৰিব। আৰু এটা আমি জানিছিলোঁ যেতিয়া আমি সৰু বাল্যকাল আছিলোঁ তেতিয়া আমি পুতলা নাচ দেখিছিলোঁ, তেতিয়া কেনেকৈ পেপাৰে পুতলা নাচৰ কাৰ্যসূচীবিলাক আগবঢ়াই নিছিল আৰু বৰ্তমান এতিয়া নাট্যভংগী দৃষ্টিৰে আধুনিক প্ৰক্ৰিয়াত কেনেকৈ ইয়াৰ শুভাৰম্ভ হৈছে এই তুলনামূলক এটা দৃষ্টিভংগী আমি তাত দেখিবলৈ পাম আমাৰ এই কৰ্মশালাৰ জৰিয়তে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ আমাৰ সাহিত্য সভাৰ জড়িত তালুকদাৰ ডাঙৰীয়া আহমেদ ডাঙৰীয়া আমাৰ মাজত আছে আৰু আমাৰ প্ৰেচিডেণ্ট ছাৰ আছে আৰু বিশেষ আমাৰ ভাইচ প্ৰিন্সিপাল আমাৰ কবিতা চৌধুৰী ডাঙৰীয়ানী আছে। আৰু আমাৰ এই গোটেইখিনি কাৰ্যসূচীৰ লগত প্ৰথম মিটিঙতে মই কৈছিলোঁ পৰ্যায়ৰ ফালৰ পৰা আমি কিবা এটা সহায় কৰিম আৰু এতিয়া অৱশেষত আমি চিন্তা কৰিছিলোঁ এই ক্ষেত্ৰত আমাৰ পবিত্ৰ ডাঙৰীয়াই আমাৰ সহায় কৰিব। আৰু বিশেষ কৰি দুদিনৰ ভাতৰ যিটো ব্যৱস্থা আয়োজন ক'ৰবাত জনাইছোঁ, কাৰণ আজি 15 দিনতকৈ বেছি দিন ধৰি এই কৰ্ম উদ্যোক্তাসকলে যেনেদৰে লাগি আছে আৰু মই যিখিনি পাৰিছোঁ মোৰ তাৰ কম সময়ৰ ভিতৰত, আৰু এইটো কম কথা নহয় কাৰণ আমি ইমান ব্যস্ততাৰ মাজত এখন কলেজৰ নিউজ ৰিপৰ্ট আছাম ফ্ৰণ্ট।